সফলতা অন্তিম নহয়, বিফলতা মাৰাত্মক নহয়। আচলতে আগুৱাই যোৱাৰ সাহসটোহে গুৰুত্বপূৰ্ণ। এয়া কেৱল এটা সুচিন্তা বা বাণী নহয়, এয়া ২০২৫ বৰ্ষৰ শেষত মিথুন লগ্নৰ বাবে এক বাস্তৱতা। যদি বিগত কিছু সময়ৰ পৰা আপোনাৰ এনে অনুভৱ হৈছে যে আপোনাক কোনোবাই এডাল ৰবৰ বেণ্ডৰ দৰে পিছলৈ টানি ধৰিছে, পৰিশ্ৰম সম্পূৰ্ণ কৰিছে, মন বা উদ্দেশ্য পৰিষ্কাৰ, কিন্তু ফলাফল শূন্য, তেন্তে এতিয়াই সতৰ্ক হৈ যাওক। আমি বিশ্লেষণ কৰিবলৈ গৈ আছোঁ ডিচেম্বৰ ২০২৫ৰ তিনিটা আটাইতকৈ নিৰ্ণায়ক দিনৰ বিষয়ে: ২৪, ২৫ আৰু ২৬ ডিচেম্বৰ। সৰ্বপ্ৰথমে আপোনাৰ জন্মকুণ্ডলী পৰীক্ষা কৰক। যদি আপোনাৰ প্ৰথম ভাৱত, যাক আমি লগ্ন বুলি কওঁ, তাত ৩ নম্বৰ লিখা আছে, তেন্তে এই আলোচনা পোনপটীয়াকৈ আপোনাৰ জীৱনৰ বিষয়ে। মিথুন লগ্ন অৰ্থাৎ বুধ গ্ৰহৰ প্ৰভাৱ, তীক্ষ্ণ বুদ্ধি আৰু সংবাদ বা কথা বতৰাৰ শক্তি। কিন্তু আহিবলগীয়া ৭২ ঘণ্টাত গ্ৰহৰ অংকই আপোনাৰ এই ধৈৰ্য আৰু বুদ্ধিৰ কঠিন পৰীক্ষা ল'বলৈ গৈ আছে। মই আপোনাক আগতেই সাৱধান কৰি দিওঁ, ২৪ তাৰিখটোৱে আপোনাক এটা গভীৰ মানসিক প্ৰত্যাহ্বান দিব। কিন্তু যিসকল লোকে সেই প্ৰত্যাহ্বান বুজি পাব, তেওঁলোকেই ২৫ আৰু ২৬ তাৰিখে ভাগ্যৰ তলা খুলিবলৈ সক্ষম হ'ব। এই প্ৰতিবেদনৰ শেষত মই আপোনাক ক'ম যে কেনেকৈ আপোনাৰ সপ্তম ঘৰত সৃষ্টি হোৱা এটা বিস্ফোৰক যোগে আপোনাৰ সম্পৰ্ক আৰু ব্যৱসায় হয় গঢ়ি তুলিব, নাইবা সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব। সেয়েহে প্ৰতিটো শব্দ মন দি শুনিব, কাৰণ ইয়াত আমি ভৱিষ্যতৰ কেৱল অনুমান নহয়, তাৰ ব্যৱস্থাপনা আৰু সমাধানৰ বিষয়ে আলোচনা কৰিছোঁ। প্ৰথম আৰু ডাঙৰ স্থিতি হ'ল লগ্নত বক্ৰী গুৰু। দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিতেই বহি আছে আৰু তেওঁ বক্ৰী অৱস্থাত আছে। এয়া এক বৰ ডাঙৰ সুৰক্ষা কৱচ। লগ্নত থকা গুৰু দিগবলী হয়। ইয়াৰ অৰ্থ হ'ল যে যদিও আপুনি বৰ্তমান বিভ্ৰান্ত অনুভৱ কৰিছে, কিন্তু এটা অদৃশ্য শক্তি আছে যিয়ে আপোনাক পৰিবলৈ নিদিয়ে। এই সময় বাহিৰৰ কোলাহলৰ নহয়, আত্মচিন্তনৰহে। আনহাতে আপোনাৰ কৰ্মভাৱত মীন ৰাশিত শনিদেৱ বিৰাজমান। শনি কৰ্মৰ নেন্যাধীশ। তেওঁ আপোনাক স্পষ্টকৈ কৈছে, শ্বৰ্টকাট বা চমুপথৰ আশা এৰি দিয়ক। যিসকল লোকে বৰ্তমান ঘাম উলিয়াইছে, শনিয়ে তেওঁলোকক এই ৩টা দিনত তাৰ ফলসূঠসহ ঘূৰাই দিয়াৰ প্ৰস্তুতি চলাইছে। আৰু তৃতীয়, আটাইতকৈ গুৰুত্বপূৰ্ণ স্থিতি আছে আপোনাৰ সপ্তম ঘৰত, যিটো অংশীদাৰিত্ব আৰু দৈনিক উপাৰ্জনৰ ঘৰ। তাত সূৰ্য, মংগল আৰু শুক্ৰ একেলগে ধনু ৰাশিত বহি আছে। সূৰ্য অৰ্থাৎ অহংকাৰ, মংগল অৰ্থাৎ খং আৰু শুক্ৰ অৰ্থাৎ আকৰ্ষণ। যেতিয়া এই তিনিওটা লগ হয়, তেতিয়া শক্তিৰ এটা আগ্নেয়গিৰি সৃষ্টি হয়। যদি আপুনি এই শক্তিক সঠিক দিশ নিদিয়ে, তেন্তে ই অনাহকতে কাজিয়া পেচাল সৃষ্টি কৰাব। কিন্তু যদি আপুনি ইয়াৰ সদব্যৱহাৰ কৰে, তেন্তে এইটোৱেই সেই শক্তি যিয়ে আপোনাক মাটিৰ পৰা আকাশলৈ লৈ যাব। এতিয়া প্ৰশ্ন হ'ল, এই শক্তিয়ে এই ৩টা দিনত আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাব? মনত ৰাখিব, বাকী গ্ৰহবোৰে কেৱল পৰিৱেশ তৈয়াৰ কৰে, কিন্তু ঘটনাবোৰক সক্ৰিয় সদায় চন্দ্ৰইহে কৰে। তেন্তে আহক বিতংভাৱে বুজি লওঁ চন্দ্ৰৰ গতি আৰু আপোনাৰ আহিবলগীয়া ৭২ ঘণ্টা। এতিয়া তাৰিখ অনুযায়ী কথা পাতোঁ। আৰম্ভ কৰোঁ ২৪ ডিচেম্বৰ ২০২৫ বুধবাৰৰ পৰা। বন্ধুসকল, যদি মই এটা শব্দত এই দিনটো সংজ্ঞায়িত কৰোঁ, তেন্তে সেইটো হ'ব সংযম। আজিৰ গ্ৰহস্থিতিক বৰ গভীৰভাৱে বুজি লওক। আজি চন্দ্ৰ আপোনাৰ অষ্টম ভাৱত গোচৰ কৰি আছে। ৰাশি হ'ল মকৰ আৰু নক্ষত্ৰ হ'ল ধনিষ্ঠা। মিথুন লগ্নৰ বাবে অষ্টম ভাৱ কি? ই বাধাৰ ঘৰ, ই হঠাৎ অহা সমস্যাৰ ঘৰ। আৰু মকৰ ৰাশিৰ স্বামী হ'ল শনি। চন্দ্ৰ অৰ্থাৎ মন। যেতিয়া শনিৰ ঘৰত আৰু অষ্টম ভাৱ লৈ যায়, তেতিয়া মন সংকুচিত হৈ পৰে। আজি ৰাতিপুৱা উঠিয়েই আপুনি এটা আচহুৱা গধুৰ ভাৱ অনুভৱ কৰিব পাৰে। কোনো কাৰণ নোহোৱাকৈ মন উদাস হৈ থাকিব। ইয়াক আমি অজ্ঞাত দুশ্চিন্তা বুলি কওঁ। আপোনাৰ মগজুত এনে চিন্তা আহিব পাৰে, মই সঠিক কৰি আছোনে? মোৰ ভৱিষ্যত সুৰক্ষিত নে? ক'ৰবাত কিবা বেয়া হ'বলৈ গৈ থকা নাইতো? মকৰ ৰাশিৰ চন্দ্ৰই মানুহক প্ৰয়োজনতকৈ বেছি গম্ভীৰ আৰু নিৰাশাবাদী কৰি তোলে। আজি আপোনাৰ এনে লাগিব যেন গোটেই পৃথিৱীখন আপোনাৰ বিৰুদ্ধে। কিন্তু বন্ধুসকল, এয়া কেৱল গ্ৰহৰ ভ্ৰম, বাস্তৱ নহয়। কেৰিয়াৰৰ বাবে আজিৰ দিনটো একশ্যন লোৱাৰ নহয়, সতৰ্কতা লোৱাৰ দিন। কিয়? কাৰণ আপোনাৰ দশম ঘৰত শনি আছে। আৰু আজি চন্দ্ৰ অষ্টম ঘৰত বহি শনিৰ ৰাশিত আছে। আজি অফিচত ৰাজনীতি চৰম পৰ্যায়ত হ'ব পাৰে। এনে কোনো কাম যিটো ৯৯টা খাত হৈ গৈছিল, আজি হঠাৎ আঠকা হ'ব পাৰে। বছ বা ছিনিয়ৰসকলৰ সৈতে আপোনাৰ যোগাযোগৰ ব্যৱধান বা ভুল বুজাবুজি হ'ব পাৰে। মোৰ এই সতৰ্কবাণী মনত ৰাখিব, আজিৰ দিনটোত চাকৰি এৰাৰ সিদ্ধান্ত, নতুন ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত বা কোনো ডাঙৰ প্ৰজেক্টত চহী কৰা একেবাৰেই নকৰিব। আজি কেৱল ল' প্ৰফাইল হৈ থাকি আপোনাৰ দৈনন্দিন কামখিনি শেষ কৰক। টকা পইচাৰ ক্ষেত্ৰত হাত কিছু টান হ'ব পাৰে। অষ্টম ভাৱ লোকচানৰো হয়। আজি ক'তো টকা বিনিয়োগ নকৰিব।
বিশেষকৈ জুৱা, লটাৰী বা ইণ্ট্ৰাডে ট্ৰেডিংত। আজি টকা ফচাৰ যুগ খুব প্ৰবল। হঠাৎ এনে কোনো খৰচ আহিব পাৰে যিটো চিকিৎসা বা মেৰামতিৰ সৈতে জড়িত হ'ব পাৰে। মই আপোনাক ভয় খোৱা নাই, কিন্তু সতৰ্ক কৰিছোঁ। অষ্টম ভাৱ আয়ু আৰু মৃত্যুতুল্য কষ্টৰো হয়। আজি আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। যিসকলৰ আঁঠুত বিষ আছে বা যিসকলৰ পেটৰ সমস্যা আছে, তেওঁলোকৰ কষ্ট বাঢ়িব পাৰে। খটখটি বগাওঁতে, ৰাস্তা পাৰ হওঁতে বা গাড়ী চলোৱাৰ সময়ত ফোনৰ ব্যৱহাৰ নকৰিব। আজি দুৰ্ঘটনাৰ প্ৰৱণতা থকা শক্তি বিৰাজমান। সম্পৰ্কৰ কথা ক'বলৈ গ'লে, মনত আছেনে মই কৈছিলোঁ যে আপোনাৰ সপ্তম ঘৰত সূৰ্য, মংগল, শুক্ৰৰ জুই লাগি আছে আৰু আজি আপোনাৰ চন্দ্ৰ অষ্টম ঘৰত পীড়িত হৈ আছে। এয়া এক বিপদজনক সংমিশ্ৰণ। আপুনি আগৰ পৰাই মানসিক চাপত থাকিব আৰু জীৱনসংগীৰ কোনো সৰু কথাই আপোনাক বিস্ফোৰিত কৰিব পাৰে। আজি ঘৰত হাই কাজিয়া হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে আজিৰ মূল মন্ত্ৰ হ'ল মৌনতা। আজি উত্তৰ নিদিব, কেৱল শুনি লওক। কিন্তু যিদৰে প্ৰতিটো ৰাতিৰ পাছত পুৱা হয়, সন্ধিয়া 7:46 এটা চমৎকাৰ হ'ব। চন্দ্ৰ মকৰ ৰাশিৰ পৰা ওলাই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ঘড়ীত 8 বজাৰ লগে লগে আপুনি অনুভৱ কৰিব যে হঠাৎ আপোনাৰ কান্ধৰ পৰা এটা গধুৰ বোজা নামি গৈছে। মন পাতল হৈ পৰিব, মুখলৈ উজ্জ্বলতা ঘূৰি আহিব। কাৰণ এতিয়া চন্দ্ৰ আপোনাৰ ভাগ্যস্থান অৰ্থাৎ নৱম ভাৱলৈ আহিল। এতিয়া আমি কথা পাতোঁ পৰৱৰ্তী দুটা দিনৰ বিষয়ে। 25 আৰু 26 ডিচেম্বৰ। এই দিন দুটাৰ বাবে আপুনি অপেক্ষা কৰা উচিত। 24 তাৰিখৰ সন্ধিয়া যি পৰিৱৰ্তন আৰম্ভ হ'ল, সেয়া 25 আৰু 26 তাৰিখে শীৰ্ষত থাকিব। এই দুইটা দিনত চন্দ্ৰ আপোনাৰ নৱম ভাৱত কুম্ভ ৰাশিত থাকিব। নৱম ভাৱ ধৰ্ম, পিতৃ, দীঘলীয়া যাত্ৰা আৰু আটাইতকৈ জৰুৰী ভাগ্যৰ ঘৰ। প্ৰথমে 25 ডিচেম্বৰ বৃহস্পতিবাৰৰ কথা কওঁ। আজি খ্ৰীষ্টমাছৰ সিদ্ধান্ত গ্ৰহণ কৰা দিন। পিছত কথা কওঁ। আজি খ্ৰীষ্টমাছৰ দিন আৰু গ্ৰহবোৰ আপোনাক উপহাৰ দিয়াৰ মেজাজত আছে। আপোনাৰ মাহিলী চাৰ্টত এই সময়খিনি বেষ্ট বিজনেছ ফেজ বা সৰ্বোত্তম ব্যৱসায়িক সময় বুলি কোৱা হৈছে। আপোনাৰ নৱম ঘৰত চন্দ্ৰৰ সৈতে ৰাহু বহি আছে। শুনিবলৈ ৰাহুৱে ভয়ৰ সৃষ্টি কৰে, কিন্তু মিথুন লগ্নৰ বাবে নৱম ঘৰৰ ৰাহু গেম চেঞ্জাৰ হয়। চন্দ্ৰ আৰু ৰাহু যেতিয়া লগ হয়, তেতিয়া তেওঁলোকে উদ্ভাৱন বা ইনোভেশ্যনৰ সৃষ্টি কৰে। আজি আপোনাৰ মগজুত এনে কিছুমান আইডিয়া বা ধাৰণা আহিব, যিবোৰ একদম বেলেগ হ'ব। যদি আপুনি অনলাইন ব্যৱসায়, আমদানি ৰপ্তানি বা প্ৰযুক্তিৰ সৈতে জড়িত, তেন্তে আজি কোনো ডাঙৰ ডিল বা চুক্তি হ'ব পাৰে। যদি আপুনি চাকৰি কৰি আছে, তেন্তে আজিৰ দিনটো নেটৱৰ্কিঙৰ বাবে শ্ৰেষ্ঠ। আপোনাৰ চিনাকি মানুহবোৰক কল কৰক, নতুন মানুহৰ সৈতে দেখা কৰক। ভাগ্যৰ সম্পূৰ্ণ সহযোগ পাব। কালিলৈকে যিবোৰ কাম আটকা হৈ আছিল, আজি সেইবোৰ অটোপাইলট মোডত সম্পূৰ্ণ হ'ব। আপুনি য'ত হাত দিব, তাতেই সফলতা পাব। ইয়াকেই কয় কপালৰ তলা খোল খোৱা। এটা সময় নোট কৰি লওক। দুপৰীয়া 12:05 পৰা 12:48লৈ অভিজিত মুহূৰ্ত আছে। যদি কিবা শুভ কাম কৰিবলগীয়া আছে, কাকো প্ৰপ'জ কৰিবলগীয়া আছে, মেইল পঠিয়াব লগা আছে, তেন্তে এই 45 মিনিটৰ ভিতৰত কৰক। ফলাফল 100% ইতিবাচক পাব। এতিয়া আহোঁ তৃতীয় দিনটোলৈ, অৰ্থাৎ 26 ডিচেম্বৰ, শুক্ৰবাৰ। আজিও চন্দ্ৰ নৱম ঘৰত আছে, কিন্তু আজি ৰাতিপুৱা 9 বজাত চন্দ্ৰ পূৰ্ব ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। এই নক্ষত্ৰ গুৰুৰ হয়। আৰু গুৰু ক'ত বহি আছে? আপোনাৰ লগ্নত। এই সংযোগটো বুজি লওক। ভাগ্যৰ চন্দ্ৰ আৰু লগ্নৰ গুৰুৰ নক্ষত্ৰত। ই এক মহাৰাজযোগ সদৃশ প্ৰভাৱ সৃষ্টি কৰে। যিসকল ছাত্ৰ-ছাত্ৰী, যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, আজিৰ দিনটো আপোনালোকৰ বাবে সোণালী দিন। আপোনাৰ মনোযোগ বা কনচেন্ট্ৰেশ্যন লেভেল আশ্চৰ্যজনক হ'ব। যিয়েই পঢ়িব, সেয়া মনত থাকিব। যদি ভিছাৰ বাবে আবেদন কৰিব লাগিব, তেন্তে আজিৰ দিনটো বাছনি কৰক। আনহাতে জ্যোতিষীয় গণনাই জনায় যে 27 আৰু 28 তাৰিখ আপোনাৰ বাবে শ্ৰেষ্ঠ চাকৰিৰ তাৰিখ। গতিকে 26 তাৰিখে আপুনি তাৰ প্ৰস্তুতি কৰিব লাগিব। আজি আপুনি বহি নিজৰ ৰণনীতি বা ষ্ট্ৰেটেজি বনাওক। ইণ্টাৰভিউৰ প্ৰস্তুতি কৰক। আজি আপোনাৰ মগজু খুবেই পৰিপাটি আৰু পৈণত হৈ থাকিব। গুৰুৰ প্ৰভাৱৰ বাবে আজি আপোনাৰ মন পূজা পাচলত লাগিব। কোনো মন্দিৰলৈ যোৱা বা ঘৰতে ধ্যান কৰিলে আপুনি মানসিক শক্তি পাব। আপোনাৰ দেউতাৰ সৈতে সম্পৰ্ক খুবেই মধুৰ হ'ব। দেউতাৰ পৰামৰ্শ আজি আপোনাৰ বাবে বৰদান বুলি প্ৰমাণিত হ'ব। বন্ধুসকল, মোৰ কোনো ৰাশিফল তেতিয়ালৈকে সম্পূৰ্ণ নহয়, যেতিয়ালৈকে মই ঘৰৰ মেৰুদণ্ড অৰ্থাৎ আমাৰ মাতৃভগ্নী তথা গৃহিণীসকলৰ বিষয়ে কথা নাপাওঁ। প্ৰায় আপোনালোকে নিজৰ স্বাস্থ্য আৰু নিজৰ মানসিক শান্তিক আটাইতকৈ শেষত স্থান দিয়ে। কিন্তু মিথুন লগ্নৰ গৃহিণীসকলৰ বাবে এই তিনিটা দিন বৰ স্পৰ্শকাতৰ। মোৰ কথাখিনি বৰ মন দি শুনিব। 24 তাৰিখে চন্দ্ৰ আপোনাৰ অষ্টম ভাৱত আছে। জ্যোতিষত অষ্টম ঘৰ কেৱল কষ্ট বা পীড়াৰ নহয়, ই আপোনাৰ শহুৰৰ ঘৰ বা শাহুৰ ঘৰো হয়। যিহেতু তাত চন্দ্ৰ পীড়িত হৈ আছে, সেয়েহে 24 তাৰিখে শাহুৰ ঘৰৰ ফালৰ পৰা সৰু সুৰা সৎপৱ হ'ব পাৰে।
হ'ব পাৰে শাহু আইৰ কোনো কথা আপোনাৰ বুকুত বিন্ধিব পাৰে বা ননদৰ সৈতে কোনো ভুল বুজাবুজি হ'ব পাৰে। মোৰ পৰামৰ্শ এয়াই যে সেইদিনা তৰ্ক একেবাৰেই নকৰিব। এয়া কেৱল এদিনৰ গ্ৰহদোষ। যদি আপুনি উভতি উত্তৰ দিয়ে তেন্তে তিলটোকে তাল কৰা হ'ব পাৰে। দ্বিতীয় কথা, আপোনাৰ সপ্তম ঘৰ অৰ্থাৎ স্বামীৰ ঘৰত মংগল, সূৰ্য আৰু শুক্ৰ বহি আছে। পতিদেৱৰ মেজাজ এই সময়ত অলপ গৰম হৈ আছে। ২৪ তাৰিখে যদি তেওঁক খঙত কিবা কৈ দিয়ে তেন্তে সেই কথা মনত লৈ নাথাকিব। এয়া তেওঁৰ গ্ৰহৰ প্ৰভাৱ, তেওঁৰ স্বভাৱ নহয়। কাম-কাজৰ চক্কৰত ২৪ তাৰিখে নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। কঁকালৰ বিষ বা ভৰিৰ চিৰাত টানি ধৰা সমস্যাই আমনি কৰিব পাৰে। অলপ জিৰণি নিশ্চয় ল'ব। কিন্তু যেতিয়াই ২৫ তাৰিখ আহিব, ঘৰৰ পৰিৱেশ একদম সলনি হৈ যাব। নৱম ঘৰত চন্দ্ৰ অহাৰ ফলত আপোনাৰ মন পূজা-পাচলত লাগিব। ২৫ আৰু ২৬ তাৰিখে আপুনি নিজৰ পৰিয়াল বা ল'ৰা-ছোৱালীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ প্ৰগ্ৰেম বনাব পাৰে। যিজন স্বামী ২৪ তাৰিখে খিংখিঙীয়া হৈ আছিল, তেওঁ ২৫ তাৰিখে আপোনাক কোনো ধৰণৰ ছাৰপ্ৰাইজ বা গিফ্ট দিব পাৰে, কাৰণ শুক্ৰ তাত উপস্থিত আছে। এই দুদিনত আপুনি ঘৰৰ সজ্জাত বা পাকঘৰত কিবা নতুন ৰন্ধাত নিজৰ সৃষ্টিশীলতা দেখুৱাব, যাৰ বাবে সকলোৱে প্ৰশংসা কৰিব। গৃহিণীসকলৰ বাবে এটা বিশেষ উপায় আছে। ২৪ তাৰিখৰ সন্ধিয়া আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত সৰিয়হ তেলৰ এটা চাকি নিশ্চয় জ্বলাব। ই আপোনাৰ ঘৰৰ নেতিবাচক শক্তিক বাহিৰতে ৰখাব। গতিকে বন্ধুসকল, যদি আমি এই গোটেই কাহিনীটো সামৰণি মাৰোঁ, তেন্তে সিদ্ধান্ত এইটো ওলায় যে ২৪ ডিচেম্বৰত আপুনি ডিফেন্সিভ বা ৰক্ষণাত্মক খেলিব লাগিব। উইকেট বচাই ৰাখক। ৰিস্ক বা ক্ষতিৰ আশংকা নল'ব। কিন্তু ২৫ আৰু ২৬ ডিচেম্বৰত আপুনি ফ্ৰণ্ট ফুটত আহি ছিক্স মাৰিব লাগিব। ভাগ্য, বুদ্ধি আৰু ব্যৱসায় তিনিও আপোনাৰ লগত আছে। কিন্তু এই ভাল গ্ৰহবোৰৰ সম্পূৰ্ণ ফল ল'বৰ বাবে আৰু ২৪ ডিচেম্বৰত চন্দ্ৰ অষ্টম ঘৰত পীড়িত হৈ আছে। সেইদিনা ৰাতিপুৱা দুৰ্বা দ্বিতীয় উপায়, ৪৪ তাৰিখেই অলপ কলা তিল কোনো বৈ থকা পানীত উটুৱাই দিয়ক বা কোনো আহত গছৰ তলত থৈ দিয়ক। ই অষ্টম ঘৰৰ বাধাবোৰ কাটি পেলাব। চতুৰ্থ উপায়, ২৪ আৰু ২৫ তাৰিখে ভাগ্যক আৰু মজবুত কৰিবলৈ কপালত কেশৰৰ ফোঁট বা তিলক লগাওক। যিহেতু গুৰু আপোনাৰ লগ্নত আছে আৰু চন্দ্ৰ তেওঁৰ নক্ষত্ৰলৈ গৈ আছে, গতিকে কোনো ব্ৰাহ্মণ বা মন্দিৰৰ পূজাৰীক বেচনৰ লাডু বা হালধীয়া মিঠাই দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ নিৰ্ণয় লোৱাৰ ক্ষমতা আৰু বাঢ়িব। আৰু আটাইতকৈ ডাঙৰ উপায়, ২৪ তাৰিখে নিজৰ জীৱন সংগীৰ সৈতে তৰ্ক নকৰিব আৰু ২৫-২৬ তাৰিখে নিজৰ দেউতাৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাব। বন্ধুসকল, গ্ৰহই নিজৰ কাম কৰে, কিন্তু ঈশ্বৰে মানুহক কৰ্মৰ শক্তি দিছে। ২৪ তাৰিখৰ প্ৰত্যাহ্বানত ভয় নাখাব আৰু ২৫ তাৰিখৰ সফলতাত ভুল নাযাব। মাত্ৰ ভাৰসাম্য বজাই ৰাখি আগুৱাই যাব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মিথুন লগ্নৰ লোকসকলৰ বাবে এই তিনিটা দিন এক ডাঙৰ পৰিৱৰ্তন লৈ আহিব। আপুনি আপোনাৰ প্ৰস্তুতি সম্পূৰ্ণ ৰাখক। সময় আপোনাক সংগ দিবলৈ সাজু হৈ আছে। যদি আপোনাৰ এই গভীৰ বিশ্লেষণ ভাল লাগিছে আৰু আপুনি ভাবে যে এই ভিডিঅ'টোৱে আপোনাক এটা নতুন দিশ দিছে, তেন্তে লাইক বুটামটো নিশ্চয় দবাবই মোক উৎসাহ যোগায়। কমেণ্ট বক্সত জয় শ্ৰী গণেশ বা হৰ হৰ মহাদেৱ লিখি নিজৰ উপস্থিতি জনাওক। মই প্ৰতিটো কমেণ্ট পঢ়োঁ। আৰু যদি এতিয়ালৈকে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই কৰি লওক আৰু বেল আইকনটো দবাই দিয়ক, যাতে ৬০ তাৰিখৰ ৰাশিফল আপুনি মিছ নকৰে। নিজৰ খুব যত্ন ল'ব, মাত দেউতাৰ সেৱা কৰিব। সোনকালেই লগ পাম আপোনাক পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে মিচিকিয়াই থাকক। নমস্কাৰ, জয় হিন্দ।